এই লাখপতি বাইদেউৰ আঁচনিটোত আমি ভৱিষ্যতে আৰু টকা পাই থাকিম। মই খুব সোনকালে পুতুং কৰি 10,000 টকা সোমাই তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত মই খুব সোনকালে পুতুং কৰি 10,000 টকা সোমাই দিম। হ'ব, এতিয়া 10,000 টকা পোৱাৰ পিছত গিৰিয়েকৰ টকাটো কোনে কোনে দিব? হাত দাঙি ডাঙক। কোনে কোনে দিব গিৰিয়েকক? নিদিয়ে। আচ্ছা, যদি গিৰিয়েক বিলাকক টকাটো নিদিয়ে, গিৰিয়েক বিলাকে যদি ভোট নিদিয়ে, দিবনে নাই ভোট? দিব। আচ্ছা, মই এটা বুদ্ধি শিকাই দিওঁ। যিদিনাখন টকাটো আহিব তাৰ এসপ্তাহ আগতে মই কৈ দিম যে অমুক তাৰিখে বেংকত টকাটো সোমাব। 7 দিন আগৰ পৰা কোনো ঘৈণীয়েকে আৰু গিৰিয়েকৰ লগত কাজিয়া নকৰে। হ'ব, আৰু গিৰিয়েক বিলাকক গৰম গৰম ভাত খুৱাব। 7 দিন ঠাণ্ডা ভাত নোখোৱাই। আৰু এতিয়া মই কিয় কৈছো যে 10,000 টকাটো এইটো শেষ নহয়। আমি বোলে লাখপতি বাইদেউ বনাম, একবাৰে 10,000 টকা দি দিলো, কাম শেষ। সেইটো নহয়। এই লাখপতি বাইদেউৰ আঁচনিটোত আমি ভৱিষ্যতে আৰু টকা পাই থাকিম। কেনেকে পাম? এই 10,000 টকাটো আমি কি কৰিম? টকাটো ললো, মোৰ গিৰিয়েকৰ এখন সৰু দোকান আছে, দোকানখন ডাঙৰ কৰিলো। বোলে মই 10 জনী মহিলা লগ লাগি এটা সঞ্চয় কৰিলো। বোলে মই বিহুৱান বোৱালো। বোলে মই গাহৰি গৰুৰ ব্যৱসায় কৰিলো। একো যদি বুদ্ধি নাহে, ঘৰতে মই 50ডাল চেগুনৰ পুলি ৰুলো। বোলে 50ডাল বগা চন্দনৰ পুলি ৰুলো। বোলে 50ডাল আগৰ গছৰ পুলি ৰুলো। এইখিনি কাম আমি চাব আহিম। যিসকলে এই 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিম।